বহুতে কয় বগা ৰংটো শ্ৰেষ্ঠতাৰ প্ৰতীক। কয় মানে নহয়, আপোনাক উপলব্ধি কৰাই দিয়ে যে বগা কালাৰটো শ্ৰেষ্ঠতাৰ প্ৰতীক। কি হয়, আপুনি যদি অলপমান দেখিবলৈ ক'লা তেতিয়াহ'লে আপোনাক ইনচাল্ট কৰিব আৰম্ভ কৰে মানুহে। কি বুলি? কলি বুলি। এই যদি আপুনি ৰাস্তাৰে খোজকাঢ়ি আহিছে তেতিয়াহ'লে আপোনাক ক'ব, এই পিছফালৰ পৰা ক'লা হৈ আহিছে। মই সেনেকুৱা কথাৰ মুখামুখি হৈছোঁ সৰুৰ পৰাই। যেতিয়া মোৰ মানে আত্মবিশ্বাস সৃষ্টি হোৱাৰ সময়ত মোৰ আত্মবিশ্বাস খতম কৰি পেলাইছিল কিছুমান চ'কল মানুহে। জানে কিমান দুখত জীয়াইছিলোঁ। তেতিয়া এনেকুৱা অনুভৱ হৈছিল যে বগাটোৱে শ্ৰেষ্ঠতাৰ প্ৰতীক। আৰু মই ভগৱানক আনকি কমপ্লেইন কৰিছিলোঁ যে ভগৱান, এই যে মোক জোকাইছে নহয়, এই জোকোৱাৰ কাৰণটো কিন্তু তুমি, কাৰণ তুমি মোক বগা কৰি নিদিলা। কিছুমানেতো এনেকৈ কৈছিল যে তোৰ মাৰ গৰ্ভখন ক'লা, যাৰ কাৰণে তই ক'লা। তো আজি সেনেকুৱা কিবা এটা আলোচনা কৰিম, বগাটো কেনেকৈ শ্ৰেষ্ঠতাৰ প্ৰতীক সেই বিষয়ে আলোচনা কৰিম। তো হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰ ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয়। আজি অলপমান ভিডিঅ'টো বেলেগ ধৰণৰ, বেলেগ। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। গাইজ, মই এটা কথা আপোনালোকক ক্লিয়াৰ কৰি দিওঁ, মানে মোক স্ক্ৰীণত অলপমান বগা দেখি, ঠিক আছে, আৰু আগত কৰি অলপমান এতিয়া মই বগা হৈছোঁ। মানে এই ক্ৰীম ঘঁহি কিনে নহয়, কিন্তু মানে কি ধৰি লওক কিছুমান পৰিৱেশৰ কাৰণে। যেতিয়া আমি সৰু আছিলোঁ মই, তেতিয়া মোৰ মনত আছে দেউতাই 100 গ্ৰাম তেল আনে আঞ্জা বনাবৰ কাৰণে, তাৰে পৰা এটুপি ইয়াতে মুখত দিওঁ। আৰু মিঠাতেলটো সঁচাকৈ দেহৰ কাৰণে বহুত বেছি ভাল, কিন্তু অলপমান ক'লা কৰে। এতিয়াও মোৰ মনত আছে, মাথাত দিবৰ কাৰণে চেম্পু নাপাওঁ, মূৰত দিবৰ কাৰণে, যাৰ কাৰণে মই কি দিছিলোঁ জানে? চাৰ্ফ এক্সেল। হয়তো মোৰ নিচিনা জীৱন বহুতে জীয়াই পাইছে। মই কোৱা নাই যে মোৰে মানে কি এনেকুৱা জীৱন ময়ে জীয়াই পাইছোঁ, মই মানে বহুত ষ্ট্ৰাগল কৰিছোঁ, এনেকুৱা নহয়, বহুতে জীয়াই পাইছে। কিন্তু কেতিয়াবা কেতিয়াবা দুখ লাগে কথাবিলাক ভাবিলে, আগৰ কথাবিলাক ভাবিলে। যেতিয়া কোনোবাই কয় যে তোৰ, আমাৰ মাক কয় যে তোৰ এজনী ছোৱালী ক'লা আৰু এজনী অলপমান, মোৰ ভণ্টিজনীৰ চকু এটা সৰু, তো তাইক কেৰা বুলি কৈছিল। তো কেৰা, কোনে বিয়া পাতিব? মানে তেতিয়া আমি 8-9 বছৰীয়া ছোৱালী, তেতিয়াই মানুহৰ মানে ইমান মানে চিন্তা, আমাক কোনে বিয়া পাতিব। আমাৰ মাৰো চাগে ইমান চিন্তা নাই। তেতিয়া আমাৰ মায়ে কান্দি কান্দি ভগৱানক কৈছিল যে প্ৰভু, ছোৱালী দুটা কিন্তু তোমাক সঁপি দিছোঁ, তুমি যি কৰ। তো সেইকাৰণে চাগে ভগৱানে টকা পইচা থকা ঘৰত বিয়া নিদিলেও কমচে কম এজন ভাল পুৰুষৰ তাত বিয়া দিলে। ভগৱানে দিয়া বুলি ক'ম, কাৰণ কিয় মায়ে তেতিয়াই আমাক দুয়োকে ভগৱানৰ ওচৰত সঁপি দিছিল। যা হওক, এতিয়া কিছুমানে যে কয় বগা ৰংটো শ্ৰেষ্ঠতাৰ প্ৰতীক, মোৰ কিয় উপলব্ধি হৈছে জানে? কাৰণ কিয় মই সেনেকুৱা পৰিৱেশত ডাঙৰ হৈছোঁ। হয়তো কিছুমানে ভাল পৰিৱেশত ডাঙৰ হ'ব পাৰে। মোৰ হিচাপত কিন্তু আমাৰ সমাজখনত বগাক শ্ৰেষ্ঠতাৰ প্ৰতীক বুলি প্ৰত্যেকজনে ভাবে, মোৰ এনেকুৱা অনুভৱ হয়। কাৰণ কিয়, যেতিয়া এজনী ছোৱালী চাব যায় মানুহে, তেতিয়া প্ৰথমতে কয় কি এজনী ভাল ছোৱালী চাবিচোন। যেতিয়া আমি দেখাই দিওঁ যে এই অমুকগৰাকী ছোৱালী ভাল, তাৰপিছত গ'ল ছোৱালীজনীৰ ওচৰলৈ যাই, তাৰপিছত যেতিয়া ঘূৰি আহে তেতিয়া কয়, এই কি ছোৱালী দেখাই দিছা, দেখাত ক'লা, আমাৰ ইৰ লগত নিমিলিব নহয়। তেতিয়া উপলব্ধি হয়, এতিয়া তুমি ক'ব লাগিছিল দেখাত বগা চাই কিনে এটা ছোৱালী চাবি, তুমি কৈছ কি ভাল ছোৱালী, তো ভাল ছোৱালী ক'লা বগা কি আছে, হয় নে নহয়? তো তেনেকুৱা বহুত অভিজাত শ্ৰেণীৰ মানুহৰ কিন্তু সেনেকুৱা কথা মই শুনিছোঁ। তাৰমানে ক'লাটো মানে ধুনীয়া হ'বই নোৱাৰে। সেইদিনা ফ্ৰান্সত মিছ ফ্ৰান্স এজনী হৈছিল, কোনোবা অসমীয়াৰ পেজ এটাত দি দিছে, আৰু মানে কি ফাৰ্ষ্ট ৰানাৰ আপ আৰু মিছ ফ্ৰান্স দুটাৰে ফটো দিছে। ফাৰ্ষ্ট ৰানাৰ আপজনী মানে দেখাত বগা,
আৰু মিছ ফ্ৰান্স যোনজনী হৈছে মই স্ক্ৰীণত লগাই দিছোঁ দিয়ক, তাই মানে দেখাত ক'লা। তো মানুহৰ কমপ্লেইন, তাই কেনেকৈ মিছ ফ্ৰান্স হ'ল, হাহাৰ ৰিয়েক্ট, এনেকুৱা আমাৰ চিন্তাধাৰা। কিন্তু তাৰ বিপৰীতে আমি যাক পূজা কৰোঁ, কাৰোবাৰ ৰং যদি ক'লা, কাৰোবাৰ ৰং নীলা আৰু কাৰোবাৰ ৰং মিঠা বৰণীয়া। এটা কথা হৈছে, যদি বগাটো সঁচাকৈ শ্ৰেষ্ঠতাৰ প্ৰতীক, তেতিয়াহ'লে ভগৱানে কিয় ক'লা হৈ জন্ম ল'লে, কিয় নীলা হৈ জন্ম ল'লে, কিয় মিঠা বৰণীয়া হৈ জন্ম ল'লে? আৰু চবতকৈ ডাঙৰ কথা গাইজ, মা সীতা দেৱীয়ে স্বয়ম্বৰৰ আগত যেতিয়া মা দেৱীৰ ওচৰত আশীৰ্বাদ ল'ব গৈছিল, তেতিয়া কি আশীৰ্বাদ দিছিল জানে? মনুষাহিৰা সিও মিলিহি সোবৰ সহজ সুন্দৰ সাবৰ কৰুণা নিধান সুজানশীল সনহি জানত রাবৰ এহি ভক্ত গৌৰী আশীষ শুনি সিয় সহিত হিয় হৰ্ষি অলি তুলসী ভৱানী পূজি পুনি পুনি মানত মন্দিৰ ছিল। কি কৈছে? তোমাক এনেকুৱা এজন বৰ দিয়ক, যিজন বৰ সহজ হওক, সৰল হওক, মনৰ পৰা সুন্দৰ হওক আৰু কি হওক, মিঠা বৰণৰ হওক। চাউলা মানে মিঠা বৰণৰ। তো কেনেকৈ শ্ৰেষ্ঠতাৰ প্ৰতীক বগা হ'ব পাৰে? এই মা দেৱীয়ে আশীৰ্বাদ দিছে মা সীতাক, কি হওক, তোমাৰ বৰটো দেখাত মিঠা কালাৰৰ হওক। গতিকে যিসকল মানুহে আমাৰ নিচিনা কলা ছোৱালীক এই কৰে, ইগন'ৰ কৰে বা ঠাট্টা কৰে, সেইসকলক মই কওঁ যে তোমালোকে যাক পূজা কৰা, শ্ৰীকৃষ্ণক যদি পূজা কৰা, তেতিয়াহ'লে কৃষ্ণ মানে সংস্কৃতৰ অৰ্থ হৈছে কলা। তো তুমি কলা এজনকে পূজা কৰা। আৰু যদি শিৱক পূজা কৰা, তেতিয়াহ'লে তেওঁতো নীলা। আৰু ৰামক পূজা কৰা, তেতিয়াহ'লে তেওঁ দেখাত মিঠা বৰণীয়া। তো বগা শ্ৰেষ্ঠতাৰ প্ৰতীক নহয়। মানুহৰ মন সুন্দৰ হ'ব লাগে, মন সুন্দৰ হ'লেহে সেইজনক বগা বুলি ক'ব পাৰি। আৰু যে মোক যে কোনোবাই কলি বুলি কওঁ, মই সঁচাই কৈছোঁ, মোৰ বেয়া নালাগে, কিন্তু মোক কলি বুলি কিয় কওঁ? কলি মানে হৈছে দুৰ্যোগ, বানপানী, কিবা কিবি, এইবিলাকক কলি বুলি কয়। মই ধৰি না কলি, মইতো মানুহৰ মনত আনন্দ দিব ইচ্ছা কৰোঁ। তো মোক বেলেগ নাম এটা দিব লাগে। মানুহে মানে কি, কিছুমান মানুহ এনেকুৱা অসভ্য মানুহ আছে, কলি মানে কি নাইজনে, কিবা মানে কি নাইজনে, অধ্যয়ন কৰিব লগা একো নাই। আৰু চবতকৈ ডাঙৰ কথা, এইবিলাক মনোভাৱৰ যে মানুহ আছে, এইবিলাক মনোভাৱৰ মানুহৰ দোষ নাই, দোষ আমাৰ শিক্ষা ব্যৱস্থাৰ। আমাৰ শিক্ষা ব্যৱস্থাত আমাৰ কি বুলি কয়, ৰামায়ণৰ কথা অন্তৰ্ভুক্ত নাই, গীতাৰ কথা অন্তৰ্ভুক্ত নাই। এইবিলাক অন্তৰ্ভুক্ত কৰিব লাগে, ভালকৈ কৰিব লাগে। কাৰণ জীৱনত কাম দিয়ে। আজিকালি হ'ব পাৰে কোনোবাই আমাৰ ডক্তৰ, ইঞ্জিনিয়াৰ, কিবা কিবি, কিন্তু মানুহ হোৱাটো চবতকৈ শ্ৰেষ্ঠ। জীৱনটো যিহেতু মানুহ হিচাপত পাওঁ, শিয়াল বা আপোনাৰ কুকুৰৰ জীৱন নহয় ন আমাৰ, যেনেকৈ তেনেকৈ জীয়াবৰ কাৰণে। তো আমি যদি মানুহ হিচাপে জীয়াবলৈ হ'লে ৰামায়ণৰ আমাক জ্ঞান লাগিবই, আপোনাৰ গীতাৰ জ্ঞান লাগিবই। তো অন্তৰ্ভুক্ত কৰক কিতাপবিলাকৰ, ৰামায়ণ আৰু গীতাৰ। আৰু এতিয়া কিছুমানে ক'ব পাৰে, ভাৰত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গীতা আৰু ৰামায়ণৰ কিয় সেই দিব? প্ৰথম কথা কৈছোঁ, ভাৰত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ নহয়। ধৰ্ম থাকিবই লাগিব মানুহৰ লগত। মোৰ লগত যদি ধৰ্ম নাথাকে, মই পাহৰি যাম। মানুহক যে অন্যায় কৰিব নালাগে। ভাৰত পথ নিৰপেক্ষ ৰাষ্ট্ৰ হ'ব পাৰে, পথ নিৰপেক্ষ ৰাষ্ট্ৰ হ'ব পাৰে, কিন্তু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ নহয়। ধৰ্মই কি কয় যে মানৱ ধৰ্ম শ্ৰেষ্ঠ, মানুহক ভাল পাব লাগে। তো মানুহক ভাল পোৱা যি গ্ৰন্থই শিকায়, সেই গ্ৰন্থ আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মই ভাবোঁ। তেতিয়াহে মানে কি এনেকুৱা ভাৱ চিন্তাৰ অৱসান ঘটিব বুলি মই ভাবোঁ। আৰু বাকী আপোনালোকক মই দেখাই আছোঁ, এইকেইটা যেতিয়াই মই শ্বুট কৰোঁ, এইকেইটা আহিব মোৰ ওচৰত, আহি কিনে এনেকৈ থাকিব। আৰু সেইটোক বোলে বগা দৰা লাগে। মই অলপ আগতে সুধিছোঁ, তই কি দৰা লাগব? পটকৈ উত্তৰ দিছে, কি দৰা লাগব তক? বগা দৰা লাগব। তো আমাৰ এই অৱস্থা গাইজ। তো এই অৱস্থাটো আমি চেঞ্জ কৰিব লাগিলে প্ৰথমতে আমি নিজক চেঞ্জ কৰিব লাগিব। আৰু তোক কি দৰা লাগব? তোক কি দৰা লাগব?
দেখছি না এই চব মানে আমাৰ মনত সোমাই গৈছে বগাটো যে শ্ৰেষ্ঠতাৰ প্ৰতীক আৰু এইবাৰ বৈধ বদমাছ জানে না আৰু কৈ দিই তাক যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব বোলে সাবস্ক্রাইব করে দিব যদি ভিডিওটো চাই ভাল পাইছে আৰু কি লাইক কৰিব ন লাইক কৰিব কমেন্টও কৰিব তো আজিলৈ আহিছোঁ সৰ্বে ভৱন্তু সুখী নহ সৰ্বে সন্তু নিৰাময় নমস্কাৰ